নমস্কাৰ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল বিদ্যাচিটুলৈ। তো আজি আমি আকৌ লৈ আহিছো ক্লাছ 6 মেথছ চেপ্টাৰ 1 দ্যাট ইজ ষ্ট্ৰাকচাৰ অফ নাম্বাৰৰ পেজ নাম্বাৰ 17 অৰ কোৱেশ্চন নাম্বাৰ 2 টো আজি আমি লৈ আহিছো। যোৱা ভিডিঅ'ত আপোনালোকে শিকিলে কোৱেশ্চন নাম্বাৰ 1 টো, আজি আমি কোৱেশ্চন নাম্বাৰ 2 টো লৈ আহিছো। তো আহক দেৰি নকৰাকে পটাপট স্ক্ৰীনলৈ যাওঁ আৰু ভিডিঅ'টো পটাপট ষ্টাৰ্ট কৰো। ওকে, আহক কোৱেশ্চন নাম্বাৰ ইয়াতে 2 টো কি কৈছে চাওঁ। আকৌ আমাক সেম দিছে যে এস্টিমেট দা ফলোইং কৰিব দিছে। দুটা নাম্বাৰ দিছে আৰু এড কৰিব দিছে, কিন্তু কন্ডিশন আছে কি এস্টিমেট কৰিব লাগিব এবাৰ ৰাউন্ড অফ টেন্সলৈ, এবাৰ হান্ড্ৰেডছলৈ আৰু এবাৰ থাউজেণ্ডলৈ। তো কোৱেশ্চন নাম্বাৰ 1ত যেনেকৈ আমি কৰিছো যে নাম্বাৰ দুটা ৰাউন্ড অফ টেন্স কৰিম, তাৰপিছত এড কৰিম, নাম্বাৰ দুটা ৰাউন্ড অফ হান্ড্ৰেড কৰিম, তাৰপিছত এড কৰিম, নাম্বাৰ দুটা ৰাউন্ড অফ থাউজেণ্ড কৰিম, তাৰপিছত এড কৰিম, সেম আগৰ নিচিনাকৈ কৰিব লাগিব। তো আহক ষ্টাৰ্ট কৰো মেথছটো। প্ৰথম আমি কি কৰিম, লিখি লম সলিউশন, আৰু প্ৰথম আমি কৰিম কি ৰাউন্ড অফ টু, আমি কৰিম ৰাউন্ড অফ টু টেন্স কৰিম। প্ৰথম আগৰ নিচিনা আমি ৰাউন্ড অফ টু টেন্স কৰিম। তো নাম্বাৰ দুটা লিখি লম যেনেকৈ দিয়া আছে, দ্যাট ইজ দিয়া আছে এটা নাম্বাৰ আমাক 30,295 আৰু এটা নাম্বাৰ দিয়া আছে কি 4,320 দিয়া আছে। তো নাম্বাৰ দুটা লিখি লওঁ ইয়াতে। এফালে আছে আমাৰ 30,295, তো যেহেতু টেন্স কৰিব লাগে না ৰাউন্ড অফ, তেনেহলে টেন্স ইয়াতে আছে 95 আছে। ইয়াতে যদি চাওঁ মই ওৱান্স টেন্স ইয়াতে 95 আছে। তো এই 95ৰ ওচৰৰ কওকচোন টেন্স কোন কোন আছে। 95 প্লাস 5 যদি কৰিলো আমি 100 পালো হয়। তো 95ৰ ওচৰত 0 থকা নাম্বাৰ আছে আমাৰ 100, আৰু ইফালে কোন আছে, আৰু ইফালে আছে আমাৰ 90 আছে। এতিয়া আপোনালোকে মোক কওক যে 95 টো কাৰ বেছি ওচৰত আছে, 95 টো 100ৰ বেছি ওচৰত নে 90ৰ বেছি ওচৰত। নাইবা যদি আমি চাওঁ যে 90 আৰু 100ৰ এক্স্যাক্টলি মাজত কোন আছে, সেইটো এক্স্যাক্টলি হয় 95 হয়। তাৰ মানে যোনটো 95 হয় সেইটো এক্স্যাক্টলি মাজত আছে কাৰ 90 আৰু 100ৰ। তো আমি এস্টিমেশনৰ এনেকুৱা ৰুলস পাইছিলো যে যদি এটা নাম্বাৰ একদম মাজত থাকে দুয়োটা নাম্বাৰৰে, তেনেহলে সদায় আমি কি কৰিছিলো ডাঙৰ নাম্বাৰটোকে কনসিডাৰ কৰিছিলো। যদি আপোনালোকে মনত আছে এইটো ভাল কথা, আৰু যদি নাই তো আপোনালোকে গৈ কিনে চাব পাৰে এস্টিমেশনস অফ নাম্বাৰ টপিকটো, আই বাটনত লিংক পাই যাব। ঠিক আছে, তো এতিয়া হ'ব এস্টিমেশন কৰিলে কি হ'ব, এইটো হৈ যাব 95 টো আমাৰ 100 হৈ যাব। কিমান হৈ যাব, নেক্সট টাইম ইট উইল বি হ'ব 30,300 হৈ যাব। ইট উইল বি ইয়োৰ 30,300 হৈ যাব এইটো। ওকে, আহক নেক্সটটো চাওঁ। নেক্সটটো আকৌ কি দিছে, নেক্সট দিছে আমাক 4,320 দি দিছে না। ইয়াৰ ওচৰৰ টেন্সটো চাওঁ 20 আছে। এইটো অলৰেডি যদি আমি দেখা পাইছো চাওক 20 আছে, হি অলৰেডি নিয়াৰেষ্ট টেন্সত আছে। 4,322 অলৰেডি নিয়াৰেষ্ট টেন্সত আছে, তো হিটোত কোনো চেঞ্জ কৰিব আমাক দৰকাৰ নাই। তেনেহলে হিটো হৈ যাব এজ ইট ইজ সেম, দ্যাট ইজ ইট উইল বি ইয়োৰ 4,320 হৈ থাকিব, কাৰণ অলৰেডি নিয়াৰেষ্ট টেন্সত আছে হি। দুয়োটাৰে আমি এস্টিমেশন ওলালো নিয়াৰেষ্ট টু টেন্স। এতিয়া আমি জাস্ট এড কৰিব লাগে। তো এড কেনেকৈ কৰিম, ইট ইজ 30,300 আৰু এটা আছে 4,320। তো 0 2 3 plus 3 6 4 আৰু 3, এইটো হ'ব আমাৰ 34,620। তেনেহলে লিখাত আমি লিখিম therefore the required estimated value কিমান হ'ব, ইট উইল বি হ'ব আমাৰ 34,620 হে হৈ যাব। তো এইখিনি আপোনালোকে ধুনীয়াকৈ লিখি লওক। ইয়াৰ পিছত মই এইটো ৰাপ কৰি দিম। লিখি লৈছে, আহক এতিয়া মই এইটো ৰাপ কৰি দিছো। এইবাৰ আমি লাষ্ট কৰিলো আমি নিয়াৰেষ্ট ৰাউন্ড অফ, লাষ্ট কৰিলো আমি ৰাউন্ড অফ টেন্স।
এবার আমি করিম রাউন্ড অফ টু কি করিম হান্ড্রেডস করিম ঠিক আছে রাউন্ড অফ টু আমি এবার করিম হান্ড্রেডস করিম নাম্বাৰ বিলাক একে থাকিব আহক নাম্বাৰটো লিখি লওঁ that is 30,295 hundreds কিমান আছে চাও ইয়াতে আছে 295 আছে তো ইয়াৰে অসৰৰ 100 টো মোক কক ইয়াৰে অসৰৰ 100 আছে আমাৰ এটা 300 আর এটা 100 কোন আছে আমাৰ 200 মাজত কোন থাকিব তেনে হলে 200 আৰু 300 ৰ এক্স্যাক্টলি মাজত থাকিব আমাৰ 250 এতিয়া মোক কক 295 টু কাৰ বেছি অসৰত আছে 300 ৰ বেছি না 200 ৰ বেছি আমি দেখিবলৈ পাই আছো যে 295 টু 250 বাৰ 2 কৈও ডাঙৰ তেনে হলে হি বেছি অসৰত কাৰ আছে এই 300 ৰে বেছি অসৰত আছে তেনে হলে এস্টিমেট কৰিলে আমি পাম 300 হে আমি পাম তেনে হলে ইটো আকৌ হৈ কি যাব that is 30,300 আকৌ হৈ যাব তো it will be your কিমান হ'ব it will be your 30,300 হৈ যাব ওকে বুজি পাইছে আহক নেক্সট টু চাও এবাৰ নেক্সট টু কি দিছে নেক্সট টু দিছে আমাক 4,320 that is 43 that is 4320 তো ইয়াৰে যদি 100 চাও ইয়াতে আছে 320 ইয়াৰ অসৰৰ 100 বিলাক আমি চাও এফালে আছে কোন আমাৰ এফালে আছে আমাৰ 400 হ'ব 300 পিছৰ আৰু এফালে কোন থাকিব এফালে থাকিব আমাৰ 300 থাকিব দুয়োটাৰে মাজত কোন আহি যাব 300 আৰু 400 ৰ এক্স্যাক্টলি যদি মই মাজত চাও হিটো আহি যাব আমাৰ 350 এতিয়া মোক কোন অসৰত 320 কৈ 350 ডাঙৰ নে সৰু ডাঙৰ তেনে হলে 322 কাৰ বেছি অসৰত আহিছে যেহেতু ইয়াতকে সৰু তো 300 ৰ বেছি অসৰত আহিছে এইখিনি মানত তেনে হলে এস্টিমেট যদি কৰো 322 হৈ যাব আমাৰ 300 হৈ যাব যদি নিয়ারেস্ট টু 100 আমি কৰো it will be this time your 4,300 হৈ যাব তো যদি এস্টিমেট কৰো নিয়ারেস্ট 100 লৈ তো ইটো হ'ব 4,300 হৈ যাব আশা কৰিছো বুজি পাইছে আহক এতিয়া সামটো কৰো দুয়োটাৰে তো দুয়োটাৰে যদি সাম কৰিব লগা হয় কিমান হ'ব কাৰণ আমাক কোৱেশ্চনটো সাম উলাব দিছে it will be হ'ব আমাৰ কিমান it will be your 30,300 আৰু দিছে 4,300 এডিশন কৰিলে কিমান হ'ব 0 0 3 plus 3 কৰিলে আমি পাম 6 4 আৰু ইফালে থাকিব 3 টু পাম আমি 34,000 আমি পাম তো লিখা এনেকে লিখিম therefore the required estimated value কিমান পাম আমি পাম হিটো 34,600 হে আমি পাম তো এটো আপোনালোকে ধুনিয়াকে লিখি লওক লিখি লৈছে ওকে আহক আমি লাস্ট রাউন্ড অফ 2000s তো এতিয়া কৰো এবাৰ আমি কৰিলো 100 এবাৰ আমি কৰিম কি রাউন্ড অফ 2 এবাৰ আমি কৰিম থাউজেন্ডস এ আমি কৰিম এবাৰ হ'ব রাউন্ড অফ 2 হৈ যাব থাউজেন্ডস হৈ যাব হয় না ওকে তো নাম্বার দুটা আকৌ মই লিখি লওঁ ইয়াতে যেনেকে দিয়া আছে ইফালে দিয়া আছে আমাক 30,295 অখন মকক ইয়াতে আছে কি 30,000 দিয়া আছে না 30,000 দিয়া আছে ইয়াৰে অসৰৰ 1000 টু ককচোন 30,000 ৰ অসৰৰ 1000 30,000 ৰ অসৰৰ 1000 আছে আমাক 31,000 কারেক্ট ইয়াৰ আগৰ 1000 কোন আছিল 30 ৰ পিছৰ 1000 কোন আছে এটো হ'ব আমাৰ 30,000 এতিয়া আপোনালোকে মোক কক যে 30,000 যে এতিয়া আপোনালোকে মোক কক যে 30,295 টু কাৰ বেছি অসৰত 31,000 ৰ বেছি অসৰত না 30,000 ৰ বেছি অসৰত
কেনেকৈ উলিয়াইছিলো মাজৰ টাৰ্মটো আমি চাওঁ মাজত কোন আছে মাজত কোন হ'ব তেনেহলে মাজত থাকিব আমাৰ 30,500 মাজত থাকিব তো যেহেতু 30,295 to 30,500 কে বহুত সৰু তেনেহলে এটো কোনফালে শিফট হ'ব এটো বেছিভাগ ইফালে শিফট হ'ব যেহেতু ইয়াতকে সৰু তাই ইফালে থাকিব কাৰ ওচৰত থাকিব 30,000 ৰ ওচৰত থাকিব তেনেহলে এস্টিমেটেড ভ্যালু কি হৈ যাব 30,295 ৰ হিটো হৈ যাব আমাৰ 30,000 হ'ব যদি আমি নিয়ারেস্ট টু 1000 এস্টিমেশন কৰো তো এটো হৈ যাব আমাৰ 30,000 হৈ যাব আশা কৰিছো ক্লিয়াৰ আছে আহক নেক্সট টু চাও এবাৰ নেক্সট টু কি দিছে চাব নেক্সট টু আকৌ দিছে আমাক 4,320 দিছে তো 4,000 ৰ ওচৰৰ 1000 মোক কোন আছে 4,000 ৰ ওচৰৰ 1000 আছে আমাৰ 5,000 আৰু ইফালে আগৰ আছিল কিমান 4,000 মাজত কোন আছে 4,000 আৰু 5,000 ৰ মাজত আছে এক্স্যাক্টলি আমাৰ 4,500 আছে হয়না এতিয়া কক 4,322 কাৰ বেছি ওচৰত আছে দেখিবলৈ পাই আছো যে 4,500 তকে সৰু আছে 4,322 তো কোনফালে বেছি শিফট হ'ব ইফালে বেছি শিফট হ'ব কাৰ ওচৰত যাব 4,000 ওচৰত যাব তেনেহলে এস্টিমেটেড ভ্যালু কিমান হ'ব নিয়ারেস্ট টু 1000 কৰিলে ইট উইল বি আৱাৰ 4,000 হ'ব তো ইয়াতে হৈ যাব কিমান 4,000 হৈ যাব আশা কৰিছো বুজি পাইছে আপোনালোকে আহক এতিয়া সামটো কৰো আমি এতিয়া দুয়োটাৰে আমি সাম কৰিম এডিশন কৰিম কিমান দিয়া আছে ইয়াতে এটা দিছে আমাক 30,000 আৰু এটা দিছে আমাক 4,000 হয় না 0,0,043 তো এটো হ'ব আমাৰ 34,000 তো আমি লিখিম যে therefore the required estimated value equals to হৈ যাব আমাৰ 34,000 হৈ যাব this will be our correct answer তো আশা কৰিছো আপোনালোকে বুজি পাইছে তো এখিনি ধুনিয়াকে লিখি লব আৰু যদি কিবা ডাউট আছে ভিডিওটো আকৌ এবাৰ চাব আশা কৰিছো আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ হ'ব তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকে জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ